ধাৰ কৰা টকা ঘূৰাই নিদিয়াৰ বাবে পত্নীক উঠাই দিলে বন্ধুৰ হাতত। এতিয়া এনে বিয়া কৰিছে, বিয়া কৰি হন্তে দিতে পাৰা না বৌ দিতাছে। মাত্ৰ ৫ লাখ টকাৰ বাবে আন এজনৰ হাতত উঠাই দিলে নিজ পত্নীক। এইখন পৃথিৱীত আৰু কি কি চাব বাকী আছে? টকা ধাৰ কৰি আনন্দত বিয়া পাতি এতিয়া পৰিল বিপদত। এজন ব্যক্তিৰ বিয়া পাতিবলৈ হাতত নাছিল টকা, যাৰ ফলত ৫ লাখ টকা ধাৰ কৰিছিল বন্ধুৰ পৰা। লাহে লাহে দিন গ'ল আৰু আনন্দত তেওঁৰ হাতৰ টকা খৰচ হ'ল। অৱশেষত টকা ঘূৰাই দিয়াৰ বাবে বন্ধুৱে দিলে চাপ। এতিয়া কোনো দিশ কুল বিচাৰি নাপায় টকাৰ বিপৰীতে বন্ধুৰ হাতত উঠাই দিলে নিজ পত্নীক। ৫ লাখ টকাৰ বিপৰীতে বন্ধুৱে লৈ গ'ল বন্ধুৰ পত্নীক। সুদে দিয়া আনিছিল ৫ লাখ। কার কাছ থেকে? আমার কাছ থেকে। মানে ৫ লাখ টাকা ছিল সুদে? সুদে দিয়া এনে বিয়া করছে, বিয়া করে হন্তে দিতে পারে না বৌ দিতাছে। হায় হায় রে সুবহানাল্লাহ, এটা কোনো কথা? মানে সুদে টাকা নিয়ে বিয়ে করছে ভাই? হ্যাঁ হ্যাঁ হ্যাঁ। আর সুদ আসল দিতে পারতেছে না? না না। আর বউ দিয়ে দিতেছে? হ্যাঁ হ্যাঁ হ্যাঁ। আপনার কাছ থেকে টাকা নিয়েছিল? আমার কাছে ৫ লাখ টাকা দিয়েছে ৫ বছর আগে, এখন হচ্ছে ৮ লাখ টাকা। তা আমি কালকে দেওয়া হইলে ভাই কি বুঝলাম না, টাকা টুকা দেন না, দেখলে এদিক ওদিক দিয়ে যান গা। ভাই কইতে দিব থাকলে তো দিয়ে দিতাম আমি, এরকম কোন কথা ভাই? নেওয়ার সময় এই কথা বলছেন। তারপরে আমি বললাম ঠিক আছে ভাই, আমার সুদ দরকার নাই, আপনি আমার আসল টাকাটা দিয়ে দেন। আচ্ছা। পরে বলে যে আচ্ছা ভাই তাহলে কষ্ট করে একটু সকালে বাড়িতে তারপরে কইতেছে ভাই টাকা কইতে দিমু, আমার তো নিজেরই থাকার জায়গা নাই, আমার বউ আপনি নিয়ে বউ ধরাই দিছে? এই কোনো কথা ভাই? আপনার বাড়ি যে মানে বউ দিয়ে দিতেছে, আপনি কি খুশি এতে? ভাই আমি এখন খুশি নয়, কি করবো? আমার তো মনে করেন যে তাহলে তার কি বউতে এইভাবে মিটবে? মিটবো না, কি করবো? যারা দিতেছে এটা তো নিতে হইতেছে। এই আপু, এই যে আপনার যে যখন বিয়ে শাদী করছে তখন কি আপনি বুঝেন না যে মানে বেশি তো ধরি না বা এই ফ্যামিলির লোক কিছু বুঝায় নাই বা আমাদের বলে অনেক সে এরকম। আপনারা মনে করছেন জমিদার যে অনুষ্ঠান আদি শুরু করছে, তো মনে করছেন জমিদার ঘরের ছেলে না? হ্যাঁ। এখন তো আসলে দেখতেন সংসার চলতে কষ্ট হয়, কারণ আপনার যে বিয়া দিয়ে দিতেছে অন্য হাতে তুলে দিতেছে এই যে স্বামী, আপনি কি যাবেন স্বেচ্ছায়? হ্যাঁ, যাওয়া ছাড়া উপায় নাই, যেহেতু সে ওরকম এখন তার কোনো চলার মতো ক্ষমতা নাই, তো আমাকে যেহেতু দিয়ে দিচ্ছে এটা তো আমার মানে ভবিষ্যৎ অন্ধকার দেখতেছেন। সেটাই আমাকে এর ঘরে গেলেই মনে আপনি ভালো হয়েছে। হ্যাঁ সেটাই। স্বামীয়ে ঋণ পৰিশোধ কৰিব নোৱাৰাত বেংকৰ এজেণ্টৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল পত্নী। ঋণৰ ধন সংগ্ৰহ কৰিবলৈ গৈ বিবাহিত মহিলাৰ প্ৰেমত পৰিল বেংকৰ এজেণ্ট। স্বামীক এৰি বেংকৰ এজেণ্টৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল পত্নী। ভূতনাথ মন্দিৰত পৱন কুমাৰৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল ইন্দিৰা কুমাৰী। বিহাৰৰ জামুই জিলাত সংঘটিত হৈছে এই কাণ্ড। এইদৰে তাইৰ স্বামীৰ ঋণ পৰিশোধ কৰিলে। ঋণ আদায় এজেণ্টৰ সৈতে মুখামুখি কথা বতৰাৰ পিছত গৃহিণীৰ মাৰাত্মক সিদ্ধান্ত। পৱন নামৰ এজন যুৱকে বিবাহিত মহিলাগৰাকীৰ ঘৰলৈ আহিছিল। পেছাত তেওঁ ঋণ আদায়ৰ এজেণ্ট। বাকী থকা ঋণৰ ধন সংগ্ৰহ কৰিবলৈ তেওঁ আহিছিল জামুইৰ জাজল গাঁৱৰ বাসিন্দা উপেন্দ্ৰ যাদৱ নামৰ এজন ব্যক্তিৰ ঘৰলৈ। তাতেই উপেন্দ্ৰৰ ধুনীয়া পত্নী ইন্দিৰা কুমাৰীক লগ পালে। প্ৰেমত সকলো সম্ভৱ। অফিচত একেলগে কাম কৰি থাকোঁতে মৰমৰ সম্পৰ্ক গঢ় লৈ উঠাটো অস্বাভাৱিক নহয়, কিন্তু টকা সঞ্চয় কৰিবলৈ গৈ প্ৰেমত পৰাৰ কাহিনী শুনিছেনে? ধাৰ লোৱা ব্যক্তিজনৰ পৰা ধন সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি থাকোঁতে যুৱকজনে মানুহজনৰ পত্নীৰ প্ৰেমত পৰিল। সিফালৰ পৰাও সঁহাৰি আহিল। প্ৰেমৰ বাবে যুৱতীগৰাকীয়ে স্বামী আৰু পৰিয়ালক এৰি থৈ গৈছে। 7 অংকৰ এই নিষ্পত্তি ঋণ আদায় এজেণ্টৰ সৈতে জড়িত আছিল। দুয়ে প্ৰথম দৃষ্টিত প্ৰেমত পৰিল। ঋণ সংগ্ৰহৰ নামত সেই ঘৰটোলৈ বাৰে বাৰে আহিছিল। এইদৰে বন্ধুত্ব গঢ় লৈ উঠে। দুয়োৰে ফোন নম্বৰ আদান প্ৰদান, কথাৰ যোগেদি সম্পৰ্কবোৰ প্ৰেমলৈ গঢ় লৈ উঠে। তাৰ পিছত দুয়োজনে সিদ্ধান্ত ল'লে যে তেওঁলোকে বিবাহ পাশত আবদ্ধ হ'ল। আপুনি যিদৰে ভাবে তেনেকৈ আপুনিও কাম কৰে। যুৱতীগৰাকীয়ে স্বামীক এৰি প্ৰেমিকৰ হাতত ধৰি পলাই যায়। মন্দিৰলৈ গৈ 7টা ৰাজপ্ৰসাদ ঘূৰি বিয়া পাতিলে। যুৱতীগৰাকীয়ে দাবী কৰে যে বিয়াৰ পিছত তেওঁ গম পাইছিল যে তেওঁৰ স্বামীয়ে নিয়মিতভাৱে মদ খাইছিল, প্ৰায়ে মদ খাই তাইক মাৰপিট কৰিছিল। এই ঘটনাত বিচলিত হৈ তেওঁ পলাই যোৱাৰ পৰিকল্পনা কৰিছিল। তেতিয়াই তাইৰ জীৱনত লোন ৰিকভাৰী এজেণ্টজনে প্ৰৱেশ কৰে। যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমত পৰি পুনৰ বিয়া পাতিলে।